বজালিৰ সৰুপেটত বিধায়ক ফণীধৰ তালুকদাৰ আৰু প্ৰাক্তন বিধায়ক ডক্টৰ মনোৰঞ্জন দাসৰ নেতৃত্বত আগন্তুক পাঠশালা বজালিত অনুষ্ঠিত হ'ব লগা সাহিত্য সভাক লৈ গঠনমূলক সভা। 5খন শাখা সমিতিৰ বিষয়ববীয়াক লৈ এই বিশেষ সভা। এই শাখা সমিতি কেইখন হৈছে হাতীনাপুৰ শাখা সমিতি, পুথিমাৰী শাখা সমিতি, শিঙিমাৰী শাখা সমিতি, চাউলাবুৰী শাখা সমিতি আৰু ভৱানীপুৰ সৰুপেটা শাখা সমিতি। সভাত ভিন্ন বিষয়ৰ ওপৰত আলোচনা হয়। উলহ মালহেৰে সাহিত্য সভা উদযাপন কৰিবলৈ অধিক উৎসাহেৰে বাট চাই আছে শাখা সমিতিসমূহ। ইয়াৰ লগতে এই 5খন শাখা সমিতিৰ বিষয়ববীয়াক কৰ্ণধাৰ সমিতিয়ে যাতে প্ৰতিখন সমিতি উপসমিতিত নিয়োগ কৰে তাৰ বাবে কৰ্ণধাৰ সমিতিক আবেদন জনাব বিধায়ক ফণীধৰ তালুকদাৰে। আমি আচলতে ৭৭তম পাঠশালা বজালি অসম সাহিত্য সভাৰ অধিৱেশন হ'ব আৰু তাৰ কাৰণে ফুল প্ৰস্তুতি পৰ্ব চলিছে পাঠশালাত। আৰু আমি এই ভৱানীপুৰ সমষ্টি পুৰণা সমষ্টিত 5খন শাখা সাহিত্য সভা আছে। সৰুপেটা, ভৱানীপুৰ, আমাৰ চাউলাবৰী, হাতীনাপুৰ আৰু পুথিমাৰী। এই 5খন শাখা সাহিত্য সভা কি পৰ্যায়ত আছে, কেনেকৈ আছে, আমি কৰণীয় কি, এই বিষয়ে একেলগ হৈ আমি চিন্তা চৰ্চা কৰিলোঁ আৰু আমি এখন প্ৰতিবেদন দিম। ইয়াৰ পৰা মই আমাৰ ডক্টৰ মনোৰঞ্জন দাসদা আমি মূল কৰ্ণধাৰ কমিটিত কালি অলপ উপলব্ধি কৰিলোঁ। তেনেকৈ ক'লোঁ যে আমাৰ মানুহখিনিক অলপ জড়িত কৰিব লাগে। বিশেষকৈ জড়িত সংখ্যা কম বুলি অনুভৱ কৰি আজি গোটেই মানুহখিনিৰ নাম ঠিকনা ল'লোঁ আৰু আমাৰ সভাপতি সাহিত্য সভাৰ সভাপতি মহোদয়ে ক'লে ঠিকে আছে, আপোনালোকে গোটেইখিনি অনুধাৱন কৰি আমাৰ এখন লিষ্ট দিয়ক, তাক কোন শাখাত বিশেষকৈ 56খন চাব কমিটি, এই কমিটিত আমাৰ মানুহখিনি ভৰাব লাগে। আৰু মানুহখিনিকো কোৱা হৈছে যে অকল নামটো দিলেই নহ'ব, ত্যাগ সহিষ্ণুতা লাগিব। আজি আমি আচলতে কিছুমান গঠনমূলক কথা বতৰা আলোচনা কৰিলোঁ। আমাৰ মূল উদ্দেশ্য হৈছে যিখন সপ্তমতম অসম সাহিত্য সভাৰ অধিৱেশন পাঠশালাত অনুষ্ঠিত হ'ব, তাত আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আমি যাতে সুন্দৰভাৱে এখন লেখত ল'বলগীয়া সাহিত্য সভাৰ অধিৱেশন কৰিব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিছোঁ। আমাৰ পুৰণি ভৱানীপুৰ সমষ্টিত যিকেইখন আমাৰ শাখা সাহিত্য সভা আছে তেওঁলোকৰ প্ৰতিনিধিসকল আমাৰ মাজত আজি উপস্থিত হৈছে। তেওঁলোকে দিহা পৰামৰ্শ দিছে আৰু আমি যাতে প্ৰত্যেকখন চাব কমিটিতে আমাৰ সদস্যবিলাকক অন্তৰ্ভুক্ত কৰাই আমি যাতে তেওঁলোকক সুন্দৰভাৱে কাম কৰাৰ আমি সুযোগ দিব পাৰোঁ। আৰু এই সুযোগে সঁচাকৈ সাহিত্য সভাৰ যিখন অধিৱেশন, এই অধিৱেশন সুন্দৰ কৰি তুলিব, সৰ্বাংগ সুন্দৰ হ'ব। এই আশাৰে আমি কিছু গঠনমূলক আলোচনা আজি ইয়াত কৰিছোঁ আৰু আমি আশাবাদী ভৱানীপুৰ সমষ্টি, আমাৰ পুৰণা ভৱানীপুৰ সমষ্টিয়ে আমি সম্পূৰ্ণ সহযোগিতা কৰিম আগন্তুক পাঠশালা সাহিত্য সভা অধিৱেশনত। আৰু এইখন সভা অধিৱেশন সুন্দৰভাৱে অনুষ্ঠিত হ'ব, এই আশা কৰিয়ে আমি আজি ইয়াত মিলিত হৈছোঁ।